আজি আমি GNRC পৰিয়ালৰ ফালৰ পৰা দুৰ্ঘটনাৰ বিষয়ে ল'বলগীয়া সজাগতা আৰু প্ৰতিৰোধৰ কাৰণে যিখিনি ব্যৱস্থা বা আমি যিখিনি সমাজৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনিৰ কাৰণে আমি এখন সংবাদমেল আয়োজন কৰিছোঁ। মূলতঃ দেখা যায় যে আজিকালি দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। ৰোড ট্ৰেফিক এক্সিডেণ্টেই হওক বা ঘৰুৱা দুৰ্ঘটনাই হওক বা খেল ধেমালিৰ সময়ত হোৱা দুৰ্ঘটনাই হওক, হেড ইঞ্জুৰি, স্পাইনেল ইঞ্জুৰি বা অন্যান্য চেষ্ট ইঞ্জুৰি বা এবডমিনেল ইঞ্জুৰি, ফ্ৰেকচাৰ্ছৰ কাৰণে যথেষ্ট সংখ্যক আমি মৃত্যু হোৱা দেখা পাইছোঁ। তাৰোপৰি এই যিসকল পেচেণ্ট বাচি যায় তেওঁলোকৰো বহুতো দুৰ্ঘটনাজনিত কাৰণত হোৱা যোনখিনি নিউৰলজিকেল ডেফিচিট বা অন্য ডেফিচিটৰ কাৰণে যথেষ্টখিনি ধনজনৰ ক্ষতি হয়। তো আমাৰ মাজত দুৰ্ঘটনাৰ কাৰণে যথেষ্টখিনি সচেতনতা বৃদ্ধিৰ কাৰণে যিখিনি আমি ব্যৱস্থা ল'ব লাগে সেইখিনি সমাজৰ মাজত প্ৰচাৰ হোৱা উচিত। বেছি সংখ্যক ক্ষেত্ৰত দেখা যায় যে দুৰ্ঘটনা দেখা যায় ৰোড ট্ৰেফিক এক্সিডেণ্টৰ ক্ষেত্ৰত, টু হুইলাৰৰ ক্ষেত্ৰত দেখা যায় হেলমেট পৰিধান নকৰা, ছিট বেল্ট পৰিধান নকৰা, ড্ৰাইভিং কৰি থাকোঁতে মোবাইল ফোন ইউজ কৰা বা অভাৰ স্পীডিং, এইবিলাকৰ কাৰণে সাধাৰণতে দুৰ্ঘটনাবোৰ সংখ্যক যথেষ্ট বাঢ়িছে। বা আমি এনেকুৱা দুৰ্ঘটনা সাধাৰণতে য়াং পেচেণ্টখিনিৰ মাজত বেছিকৈ দেখা যায়, 20ৰ পৰা 45 বছৰ বয়সৰ ব্যক্তিখিনিৰ মাজত, আৰু সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দুৰ্ঘটনাগ্ৰস্ত হয়। যথেষ্ট পেচেণ্টৰ লগতে পৰিয়ালে যথেষ্ট জীয়াতো ভুগিবলগীয়া হয়। মূলতঃ আমাৰ উদ্দেশ্য হ'ল দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে, যেনেকৈ ট্ৰেফিক ৰুল মানি চলিব লাগে, খোজ কাঢ়োঁতেই হওক বা গাড়ী চলাই থাকোঁতেই হওক, ৰাস্তাৰ মাজেদি খোজকাঢ়ি যাওঁতেই হওক বা সুৰাসক্ত অৱস্থাত বা অন্য নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰি কিনে আমি গাড়ী মটৰ কেতিয়াও চলাব নালাগে। সদায় ট্ৰেফিক ৰুলবোৰ মানি চলিব লাগে। ৰেড লাইট, গ্ৰীণ লাইটৰ ছিগনেল যিবিলাক আছে আমি সেইবিলাক কেতিয়াও অমান্য কৰিব নালাগে। তাৰোপৰি এগৰাকী দুৰ্ঘটনাগ্ৰস্ত লোক আমি পোৱাৰ লগে লগে আমি কি ব্যৱস্থা কৰিব লাগে, যিখিনি প্ৰাইমেৰী ট্ৰিটমেণ্ট ইনিচিয়েলি অন দ্য স্পটত যিখিনি আমি ব্যৱস্থা ল'ব লাগে, ধৰক লোকজনক মানে এটা বিপদমুক্ত অৱস্থালৈ অনাৰ কাৰণে পোনপ্ৰথমে এখন এম্বুলেঞ্চ বা তেনেকুৱা সেৱাৰ কাৰণে লগে লগে যোগাযোগ কৰি লোকজনৰ অৱস্থাটো কি অৱস্থাত আছে, জীয়াই আছেনে, তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে, যদি জীয়াই আছে তেখেতৰ বাকী আমি সঠিক আঘাত নকৰাকৈ স্পাইনেল ইঞ্জুৰি বা কিবা থাকিলে সেইখিনি যাতে দুৰ্ঘটনাবোৰ যদি এই ইঞ্জুৰিৰ ফলত হোৱা আঘাতবিলাক যাতে আৰু বাঢ়ি নাযায়, তেনেকুৱাকৈ ষ্টেবিলাইজ কৰি পেচেণ্টজনক একাঠি কৰি তেখেতৰ উশাহ নিশাহৰ ব্যৱস্থা বা সেইখিনি কৰা। তাৰোপৰি যদি অধিক ৰক্তক্ষৰণ হৈ আছে তাৰ কাৰণে আমি হেঁচা মাৰি ধৰি বা কাপোৰ এখনে হেঁচা মাৰি ধৰি ৰক্তক্ষৰণটো বন্ধ কৰিবলৈ চেষ্টা কৰি যিমান পাৰি তেখেতক সোনকালে এখন উন্নত চিকিৎসাৰ কাৰণে যিকোনো চিকিৎসা, গভৰ্ণমেণ্ট হস্পিটালেই হওক বা প্ৰাইভেট হস্পিটালেই হওক, তাতে মানে নিয়াৰ ব্যৱস্থা এটা কৰিব লাগে। এইখিনি যিখিনি সজাগতা, এইখিনি আমি সৰুৰ পৰা আমি ডাঙৰসকলৰ উপৰিও সৰুৰ পৰা আমি এইখিনি শিশুসকলৰ মনটো আমি শিকাব লাগে বা তেওঁলোকৰ যিখিনি ৰোড ছেফটি যিখিনি আমি পালন কৰিব লাগে সেইখিনি আমাৰ মাজত যাতে সকলো শিশু সৰুৰ পৰাই আমি চবে জানো বা আমি এইখিনি আমাৰ শিকিব পাৰোঁ, সেইটো কাৰণে আমি এই সজাগতামূলক সংবাদমেলখন আয়োজন কৰিছোঁ। আমি প্ৰত্যেক ডিষ্ট্ৰিক্টে আয়োজন কৰিছোঁ। আজি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হিচাপে আমি এইখন পাতিছিলোঁ। তো আমাৰ এটাই অনুৰোধ GNRCৰ ফালৰ পৰা যে ৰোড ছেফটি যিখিনি আমি নিয়ম পালন কৰা উচিত বা দুৰ্ঘটনাৰ কাৰণে যিখিনি প্ৰতিৰোধ ব্যৱস্থা কৰিব লাগে সেইখিনি যাতে সমাজৰ মাজত এটা নলেজ বাঢ়ে, সেইটো কাৰণে।